আমাৰ দেখা মানে একদম দোকানী হৈ বহি ল'লেহি গাড়ীত আহি ন কিবা এটা লৈ যাওঁ বুলি দোকানত সোমালো আৰু বাইদেউগৰাকী লগ পালো দেই দেখুৱাম এতিয়া এই বাইদেউগৰাকীক লগ পালো মই বোলে ভিডিঅ' চাই বহুত বেছি ভাল লাগিলে আমাৰ ৱালকুচি দোকান আছে আহিব এতিয়া আছে ন গলিটো আহিম দে বাইদেউ কেতিয়াবা আহিব আহিব ৱালকুচি দোকানৰ আপুনি চাব নিশ্চয় নিশ্চয় ভাল ন বহুদিনৰ হেঁপাহৰ মানুহবোৰ লগ পাইছো জোনা কোনটো প্ৰথমবাৰ লগ পাইছো যদিও ভিডিঅ' ক্ৰিয়েটৰ হয় এদিনো লগ পোৱাৰ সৌভাগ্য পোৱা নাই শুনা শুনি হয় ফোন হৈ থাকে বহুত ভাল লাগে বিয়া বুলি কোৱাৰ লগে লগে মাইকী মানুহৰ যে কোনযোৰ কাপোৰ পিন্ধিম এইযোৰ কাপোৰৰ লগত কোনটো অলংকাৰ পিন্ধিম সকলোৰেতো তেনেকুৱাই হয় মোৰ কথাটো কিন্তু সম্পূৰ্ণ বেলেগ আজি মই পিন্ধিছোঁ এইযোৰ কাপোৰ বিয়া ঘৰত চাগে পাটৰ মুগাৰ নিপিন্ধা মানুহ কেৱল ময়ে আছিলোঁ মুনুক কেনেকুৱা লাগিছে মই পিছে ধুনীয়াই দেখিছোঁ নিজৰ ছোৱালী দিয়কচোন ধুনীয়াই দেখোঁ সদায় চেং নাঙো যে ওলাইছে আৰু বিয়ালৈ যাম বোলে বিয়াখন কিন্তু আপোনালোকৰ চিনাকি কোনোবাই সুপ্ৰিয়া আৰু সৌৰভ সুকন্যাৰ ভণ্টি সিহঁতি যে আহি আমাক নিজে বিয়াৰ নিমন্ত্ৰণ দি গৈছিলে আজি এইখন বিয়ালৈকে আহিলোঁ এইকোতো আপোনালোকে চিনি পায় কিমান ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে এই নাম হৈছে কৃষ্ণা আৰু কৃষ্ণা হৈছে সুপ্ৰিয়াৰ পেহীয়েকৰ ছোৱালী এইজনী সুকন্যা আমাক দেখি দূৰৰ পৰা কেনেকৈ হাত দিছে বিয়া ঘৰত যে কেৱল ইহঁতকে লগ পালোঁ তেনেকুৱাই নহয় মই মোৰ বহুকেইগৰাকী অনুৰাগীকো লগ পালোঁ কাৰোবাৰ লগত ফটো উঠিলোঁ কাৰোবাৰ লগত ভিডিঅ' কৰিলোঁ আৰু এইজনী যে আমাৰ বাবলুৰ লগৰ মৰম লগা বাইদেউজনী আৰু ইমান ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকে বুলি এফালে আহা সঁচাকে মানে আমাৰ হেৰিয়াত শাহু বোৱাৰীৰ সম্পৰ্কটো এটা মানে নতুনত্ব দিছে শাহু বোৱাৰীৰ মাজত মৰম থাকে কিন্তু তাৰ মাজতো শাহু বোৱাৰীৰ বহুত কাহিনী থাকে মানে ভিতৰৰ বহুত কাহিনী থাকে কিন্তু মানে আপোনাৰ ভিডিঅ'ৰ জৰিয়তে সমাজত এটা প্ৰভাৱ পৰিছে মানে শাহু বোৱাৰী যে মিলা প্ৰীতিৰ মাজেৰে ঘৰ এখন ইমান সুন্দৰকৈ পৰিচালনা কৰিব পাৰি সুখী হৈ থাকিব পাৰি আৰু বোৱাৰীজনীক যে একদম ভালদৰে ৰাখিব পাৰি মৰম দিলে মৰম হয় আৰু সঁচাকৈ মানে মই গুচি গ'লেও তাহাঁতি নাপায় গুচি গ'লেও মই নাপায় এনেকুৱা হয় কোন আগে যাব কোন পিছে যাব কোনো নাজানে ন মাত্ৰ জীয়াই থকা দিনটো ইমান ধুনীয়াকৈ থাকিব লাগে যাতে মৃত্যুৰ পিছতো মানুহে ক'ব পাৰে এই মানুহজনী এনেকুৱা ডাঙৰ নহয় বহুত শিল্পীও তাইক নাপাওঁ বহুত ভাল লাগিলে আৰু মেকআপ আৰ্টিষ্ট নিজেও খাটি আহিছে তুমি বুলি ডাইৰেক্ট ক'লো কিন্তু দেই আপুনি আপুনি কৈ পেলাই আকৌ পিছত যে ক'বা যে আপুনি মোক তুমি বুলিয়ে কওক এইটোলৈ ৰৈ থকা নাই একেবাৰে তুমি বুলি কৈ দিছোঁ আপোনাক লগ পাই বহুত ভাল লাগিলে মই আপোনাৰ ভিডিঅ' চাই থাকোঁ সঁচাকৈ ভাল লাগে মই ক'লো নহয় আপোনাৰ স্কুল খোলা নে বন্ধ সুধিছিলোঁ তাৰমানে মই জানো আপুনি শিক্ষয়িত্ৰী চাই থাকোঁ আৰু অলপ দিনৰ আগত আমাৰ গোলাঘাটৰ হেমা বাইদেউ লিখিছে আপোনাৰ কথা লিখিছিলে হয় বহুত বহুত তেখেতলৈ ধন্যবাদ আৰু সেইটো মই একচুৱেলি গম নাপাইছিলোঁ এই মোক দেৱজানীয়ে দিলে মানে হোৱাটছএপত দেই শাহু বোৱাৰীৰ যিটো মানে পাৰস্পৰিক সম্পৰ্কটো মানে এটা মধুৰ সম্পৰ্ক আপুনি ভিডিঅ'ৰ জৰিয়তে ফুটাই তুলি মানুহৰ মাজলৈ যেনেকৈ দিছে এইটোৱে মানে সমাজত এটা বহুত ভাল মানে ইম্পেক্ট পেলাব আচলতে কি তাৰ বাবে আপোনাকো ধন্যবাদ মানে নহ'লে মানে কি হয় আমাৰ সমাজত শাহু বোৱাৰীৰ মাজত একদম যুদ্ধ এখন থাকেই থাকে থাকে যুদ্ধখন থাকেই কিন্তু আকৰ্ষণমূলক হ'ব নালাগে মানে কেতিয়াবা যুদ্ধ ডাঙৰ হয় কিন্তু শীতল যুদ্ধ এখন থাকেই কিন্তু আপুনি যে সেই শীতল যুদ্ধও নাই কিন্তু এটা ভাইক ভনীয়েকৰ দৰে বা মাক জীয়েকৰ দৰে এটা সম্পৰ্ক যে হ'ব পাৰে সেইটো আপুনি কিন্তু প্ৰতিষ্ঠা কৰিছে বহুত বহুত ধন্যবাদ আচলতে কাৰোবাৰ মুখত যেতিয়া নিজৰ প্ৰশংসা শুনা হয় তেতিয়া মানে কি বুলি ক'ম ভাৱ ভাষাবোৰ হেৰাই যায় আৰু সন্মুখত যেতিয়া প্ৰশংসা কৰা হয় তেতিয়া অকণমান কিবা এটা লাজো লাগে যিটো আজি মোৰ লাগিছে তাৰমানে আপুনি স্কুলৰ ছাত্ৰ ছাত্ৰী মানে এখন স্কুলৰ ডাঙৰ সমাজক চম্ভালাৰ লগতে আপুনি ছ'চিয়েল মিডিয়াটো যে আছে
একদম সক্ৰিয় হয় সেইটো মানে কিমান আপুনি কৰ্ম উদ্যম থাকিলে পাৰে বহুত কৰ্ম উদ্যম আছে আচলতে কি হয় যিখিনি অনুৰাগী আছে প্ৰথম কথা অনুৰাগীসকলৰ সাহস আৰু প্ৰেৰণা তাৰপিছত এই যে তোমালোকো অনুৰাগীয়ে কিন্তু হ'লেও ভিডিঅ' ক্ৰিয়েটৰ আমাৰ এটা মানে পৰিয়াল বুলিয়ে ভাবে সকলোৱে আমি একে তোমালোকৰ পৰা আজি যিখিনি শুনিছোঁ এইখিনিও আচলতে সাহস আৰু প্ৰেৰণা মানুহক জীৱন জীয়াবৰ কাৰণে কাৰোবাৰ সাহস আৰু প্ৰেৰণাৰ খুবেই প্ৰয়োজন যিখিনি পাইছোঁ সেইকাৰণে মই নিজকে ভাগ্যৱান বুলি ভাবিম আৰু এইখিনি ক'বলৈও মানুহৰ অসাহসেৰে কাৰোবাক কোনোবাই প্ৰশংসা কৰিব নোৱাৰে কিন্তু যিসকলে প্ৰশংসা কৰিছে যেনেকৈ তুমি কৈছা আচলতে এইখিনি শুদ্ধ মনৰ মানুহ এতিয়া চাওক আগৰ দিনত আমি এখন সমাজ গঠন কৰিবলৈ হ'লে আগৰ দিনত মিডিয়াবিলাক বেলেগ আছে কিন্তু আজিৰ তাৰিখত ভিডিঅ' ক্ৰিয়েটৰসকলে বা ইনফ্লুৱেঞ্চাৰসকলে ইউটিউবাৰসকলে মানে সমাজত এটা বহুত ভাল মেছেজ কেৰি কৰি লৈ যাব পাৰে অতি সহজে লৈ যাব পাৰে গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা বহুত মানে শলাগিবলগীয়া কি কৰিছো মানে সেইটো অনুকৰণ কৰে আৰু জানো বহুত ভাল লাগে দেৱজানী কি হয় বহুতে মানে এনেকে মেছেজ কৰে আগতে মানে শাহুমা এনেকুৱা আছিলে এতিয়া মানে ভিডিঅ' চাই এতিয়া এনেকে ভাল হৈ গৈছে সেইখিনি আচলতে বহুত বেছি ভাল লাগে তাৰমানে যে কোনোবা যদি কিবা এটা উপকৃত হৈছে কাৰোবাৰ যদি মোক দেখি পেলাই সংসাৰখন যদি মৰমলৈ গৈছে তেতিয়াহ'লে সেইখিনি আমাৰ প্ৰাপ্তি ন বেলেগটো একো নাই আৰু তোমাকো কিন্তু তোমাৰ মানুহজনী বহুত এগৰাকী নাৰীয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰখনত নিজৰ স্বামীৰ যদি সহায় সহযোগিতা নাপায় বিশেষকৈ মানসিকভাৱে যদি ছাপৰ্ট নাপায় তেতিয়া সম্ভৱ নহয় আগবাঢ়ি যোৱাটো কোনোবাখিনি ৰৈ যাব লগা হয় আৰু সেই ক্ষেত্ৰত ময়ো মোৰ পৰিয়ালৰ পৰা পাইছোঁ ছাপৰ্ট আছে সদায় সকলোৱে থাকক বহুতখিনি কথা পাতি দিলোঁ এতিয়া অফ কেমেৰাটো পাতোঁ কিবা কিবি অ' সঞ্জনী চোৱা তাততো মিউজিক বাজি আছে এতিয়াতো সেইখিনি কিবা হৈ যাব একদম আঁচনিৰ পৰা কমপ্লিট নাছিলে দেৱজনী বাহঁতো আহিলে যেনেকে ইমান দূৰৰ পৰা মাহঁতো আহি পাইছে বহুত বেছিকৈ ভাল লাগিলে নহা হ'লে মানে একদম কমপ্লিট নোহোৱা নিচিনা লাগিলে এদিন ইমান ধুনীয়াকে আহিম বুলি কৈ থৈছে আৰু লোকেশ্যন চকেশ্যন কালি দি থৈছো দেই সেইকাৰণে অহাৰ কাৰণে বহুত বেছিকৈ ভাল লাগিলে এতিয়া কি ক'ম তাৰ যেনেকে কৈছে নহ'লে বেয়া লাগিলেহেঁতেন যদি নাহিলেহেঁতেন ইহঁতক কিমান বেয়া লাগিলেহেঁতেন সেইটো ডাঙৰ কথা নহয় মোৰ বহুত বেছি বেয়া লাগিলেহেঁতেন বিশেষকৈ তোমালোকৰ লগ নাপালোহেঁতেন বিয়াখন নেদেখিলোহেঁতেন দেৱজানীহঁতৰ পৰিয়ালটো লগ নাপালোহেঁতেন এই গোটেই মূলতে মানে এই বিয়াখন একদম চবকে লগ পাই দিছে একদম আৰু আপোনালোকে কইনাজনীক এনেও দেখিয়ে আছে চুপ্ৰিয়া ইমান মৰম লগা এইকেইদিনটো চট ভিডিঅ'বোৰ ইহঁতক গৈ আছে মই বেলেগে কি ক'ম সকলোৱে মানে অন্তৰকৰণীৰ অন্তত কামনা কৰিব যাতে যুৱ জীৱন হয় বেলেগ একো নাই এজনী ছোৱালী এখন ঘৰত ডাঙৰ হৈ অন্য এখন ঘৰলৈ যাবই লাগিব সমাজৰ ৰীতি নীতি আমি মানিবই লাগিব যিখিনি আমি সকলোৱে মানিয়ে আছো আৰু এই সমাজখনে যিখিনি মৰম দিব সেইখিনিক লৈ আগুৱাই যাব লাগিব সকলো জ্যেষ্ঠজনৰ আশীৰ্বাদ আচলতে আমাৰ ক্ষীৰত সদায় লাগিব আপোনালোকো আহিছে আশীৰ্বাদ দিবলৈ ইমান দূৰত আৰু বেছি ভাল লাগিছে আমাৰ ভাল লাগিছে আমিও দেখাই নাই কইনা কাপোৰ খোলা বস্তু দৰা আহিব হৈছে আহোঁতে দেৰি হ'ল যে আপোনালোকক কৈ আছো এইকেইদিন আমাৰ আলহী গাঁৱৰ ঘৰ মানে কিছু আমি গাঁৱত থাকো নাই আমাৰ ইয়াৰ পৰা যেনেকে ভাইটিহঁত বেলেগত আছে এওঁলোকৰ বাইদেউহঁতক মানে বেলেগত বিয়া দিছে গুৱাহাটীৰ পৰা বাইদেউহঁত থাকি আছে মানে এনেকে সদায় প্ৰতিটো দিনতে ইমানে আলহী যাৰ কাৰণে এই তেওঁলোকক আহিবলৈ মানেও নকয় তাৰমানে বাইদেউহঁত আছে এতিয়াও ইমান ব্যস্ততাৰ মাজত যে সময় দিছে তাকে একদম ভাল লাগি গৈছে কইনা তুমি নে চুতীয়া মোকে কৈছেতো এনে আমাৰো তেনেকুৱা লাগিছে আকৌ দেখোঁতে তুমি যে মাতিব গৈছিলা সেইকাৰণে যে আহিলো গতিকে ৰাইজসকলকো দেখুৱাই দিলো নহ'লে মানে কি হয় বহুত ভাল লাগিলে ৰচোন অহাৰ কাৰণে কিমান ভাল লাগিলে বহুত চাওঁ কলিজাটো খালি দেখুৱাই দিয়া পৰা হ'লে দেখাই দিলো হেঁতেন সেইটোৱে কথা সেইটো আচলতে এতিয়া ধুনীয়াকে এই ভিডিঅ'টোতে দৰা অহা গোটেইখিনি বস্তু দেখাব আৰু কলিজা খালে নাই পিছত নাই যোৱা খাম ৰ'ব মানে আকৌ চাব গৈছে আহকে আকৌ আপোনাৰ জানো চাই থাকোঁ দেই বুলি কিবা এটা বুলি ক'লে আমাৰ দেহামণিও এতিয়া ভাত খাব তাইক আকৌ খুৱাই দিব লাগে নহয় এতিয়া যদি এইখিনি দি দিওঁ আৰু তাৰমানে পেলাব মন কোৱাচোন কি কৈছা সেইটো লোৱা ৰুমাল তাই ৰুমাল বুলিহে জানে আকৌ এখন টিচু পেপাৰ লোৱা শুন আৰু চব বস্তু তাইক দিয়া নাই এইবিলাক জ্বলা নাই বুলি ক'লে বিশেষকৈ পনীৰটো দালি আৰু এনেকৈ নিৰামিষ চব্জি দি পেলাই তাইক তেনেকৈ ভাত খুৱাইছে
ভাবিছোঁ ভিনিয়েকবোৰৰ বোলে ইমান বাহাদুৰ হৈছে দেখি পাবলৈকে নাইকিয়া হৈছে এনে কৈছোঁ দেই ব্যস্ত গম পাইছোঁ আমিও সোমাই পেলাই ভিতৰ পালোগৈ বহুত সময় হ'ল ব্যস্ত আৰু ন ভিনিয়েকৰ দায়িত্ব পালন কৰোঁতে আমাৰ হৈ গ'ল এই মুনুৱে নাই খোৱা তাক খাব এতিয়া পোৱালীজনীক খুৱাই লৈছে আকৌ এতিয়া ভাবে মানে ছোৱালী বুলিও ভাবে বা এনেকে ভাবে আৰু মাক নকয় আকৌ মায়ে যে খুৱাই নাতি এনেকে মানে এতিয়া মানে চবে মানে কনফিউজ বিলাক দূৰ হ'ল এতিয়া লাহেকে প্ৰথমে মানে চবে কনফিউজত আছিলে নাই এতিয়া যেনেকে তাই নাজানিছিলে নিজৰনে বুলি সুধিছে নিজৰনে বুলি সুধিছে মই এতিয়া হেৰি বুলি ভবাই নাই আকৌ ইমান ডাঙৰ ইমান ডাঙৰ ল'ৰা নিচিনা নালাগে দাদাহঁতৰ মানে ধৰিব নোৱাৰে ন ইমান ডাঙৰ নিচিনা নালাগে ভালনে খাই আহিলোঁ অঁ ভাল লাগিলে লগ পালোঁ ঘৰ কোনখিনি অঁ তাৰ পৰা আহিছা আছোঁ মানে বৰ বিশেষ সময় নৰম আৰু দৰা অহাৰ লগে লগে মানে গাড়ী চাড়ী উলিয়াব নোৱাৰিম যে আমি তাতকৈ অলপ আগে আগে যাওঁগৈ বুলিয়ে ভাবিছোঁ আৰু বহুত ভাল লাগিলে বহুত ভাল লাগিলে হঠাৎ দেৱযানীক দেখি নিজে চখ হৈ গ'লোঁ আচলতে গোলাঘাটৰ পৰা ইয়াত বিয়া খাবলৈ আহি ইমান সময় যে থাকিব মই একেবাৰে ভবা নাছিলোঁ হেঁপাহবোৰ যেন পূৰ্ণ হৈছে সকলোকে লগ পাবলৈ ইমান বেছি মন যায় তাৰে কাৰোবাক লগ পাইছোঁ কাৰোবাক আজিলৈকে লগেই পোৱা নাই বাৰু যি কি নহওক ভাল লগা মুহূৰ্তখিনিৰ সৈতে এয়া হৈছে কইনাই গোপিনীৰ সেৱা ল'ব লৈছে আৰু ইয়াতে নামঘৰো আছে তেওঁলোকৰ নামঘৰটো সেৱা লৈ একেবাৰে ৰভাতলিলৈ ওলাই যাব এই মুহূৰ্তখিনিত সঁচাকৈ বৰ দুখ লাগে যেতিয়া মাকৰ সৈতে শেষবাৰৰ বাবে সেৱা লয় ছোৱালী যে জীৱনবোৰে এনেকুৱা এখন ঘৰত ডাঙৰ হৈ অন্য এখন ঘৰলৈ যাব লাগিব সকলোৱে আশীৰ্বাদ কৰিব দেই যাতে সুপ্ৰিয়াৰ নতুন জীৱনটো অতিকৈ সুখৰ হওক মনে ভবাৰ দৰে তাই সুখী হৈ পৰক ছোৱালীজনীৰ মৰম লগা মুখখনত দুখৰ ছাঁটো দেখি সঁচাকৈ বৰ দুখ লাগিছিলে আচলতে হয়তো এই সময়খিনিত সিহঁতি দেউতাকক বহুত মিছ কৰিছে ময়ো আগতে গম পোৱা নাছিলোঁ যে দেউতাক নাছিলে যেতিয়া তাই বিয়াৰ নিমন্ত্ৰণ দিবলৈ আমাৰ ঘৰলৈ সুকন্যা আৰু ধ্ৰুৱ আহিছিলে সেইদিনাহে মই গম পাওঁ যে সিহঁতৰ দেউতাক নাই যে কি নহওক দেউতাক য'তেই আছে তাৰে পৰাই যেন তেওঁলোকক আশীৰ্বাদ দিয়ে